হেল্ল' গাইজ, যিহেতু বহুতৰে এতিয়া এডমিশ্যন প্ৰক্ৰিয়া চলি আছে, যেনে আপোনাৰ DLED হওক BEd হওক, গতিকে সেই এডমিশ্যনৰ সময়ত প্ৰয়োজন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছটো হৈছে বাৰ্থ চাৰ্টিফিকেট বা এজ প্ৰুফৰ কাৰণে যোনটো অত্যন্ত প্ৰয়োজনীয় চাৰ্টিফিকেটটো হৈছে সেইটোৱে হৈছে বাৰ্থ চাৰ্টিফিকেট। গতিকে আপোনালোকে যদি এতিয়াও আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট ওলোৱা নাই, তেনেহ'লে অতি সহজে আপোনালোকে ঘৰতে বহি নিজৰ ফোনৰ সহায়ত সেই বাৰ্থ চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰে মই আজি এই ভিডিঅ'ত ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যোনটো ৱেবছাইট আপোনালোকে ওপৰত দেখি আছে, এই যোনটো sewasetu.assam.gov.in, এই ৱেবছাইটটোত আহিব। ৱেবছাইটটোৰ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত যোনটো তিনিডাল বাৰ আছে, সেই তিনিডাল বাৰত ক্লিক কৰি দিব। তাত কৰোঁতে আপোনালোকৰ তলত দেখা পাব লগইন আৰু ৰেজিষ্টাৰ যোনটো অপশ্যন আছে, এইটো ক্লিক কৰিব। লগইন বা ৰেজিষ্টাৰ যোনটো অপশ্যন আছে, সেইটো ক্লিক কৰাৰ পাছত আপোনালোকৰ চাৰিটামান অপশ্যন অ'পেন হ'ব। চিটিজেন থাকিব, তাত PFC থাকিব, CSC ID থাকিব। আপোনালোকে যদি আপোনালোকৰ তাত CSC ID বা অন্য কোনো ID নাই, তেনেহ'লে যোনটো চিটিজেন অপশ্যনটো আছে সেইটো ক্লিক কৰিব। সেই চিটিজেন অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো খোল খাব। তাত যদিহে আপোনালোকে নিউ মেম্বাৰ হয় বা নিউ ইউজাৰ হয়, তেন্তে আপোনালোকে নিউ ইউজাৰ ক্লিক কৰিব আৰু চাইন আপ ফৰ মেৰি পেহচান এইটোত আপুনি ক্লিক কৰি পেলাই আপোনালোকৰ নিজৰ ফোন নাম্বাৰ ইমেইল ID দি পেলাই আইডিটো ক্ৰিয়েট কৰি ল'ব। একেবাৰে চিম্পল হয় আইডিটো। সেইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো ইউজাৰ নেম আৰু পাছৱৰ্ড তাত ক্ৰিয়েট কৰিছিলে, সেইটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব। ইয়াত ক্লিক কৰিলে আপোনালোকৰ যোনটো ইউজাৰ নেম আৰু পাছৱৰ্ড আছে সেইটো ইয়াত মাৰি পেলাই যোনটো টিক মাৰ্কটো দি পেলাই আপুনি চাইন ইনটো ক্লিক কৰিব। সেই চাইন ইনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। এই ইণ্টাৰফেচটোত আপোনালোকে যোনটো স্কিপ নাও বুলি অপশ্যনটো আছে, সেই স্কিপ নাও অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা হোম পেজ খোল খাব। ইয়াত আপোনালোকে যদিহে আপোনালোকৰ ডিলেড যোনটো বাৰ্থ চাৰ্টিফিকেট আছে সেইটো এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে যোনটো 3 বাৰ আছে এইটো ক্লিক কৰিব। 3 বাৰটো ক্লিক কৰাৰ পাছত যোনটো ছাৰ্ভিচেছ বুলি অপশ্যনটো আছে, সেই ছাৰ্ভিচেছ অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ইয়াত লিষ্ট অফ ছাৰ্ভিচেছ, সকলোবোৰ ছাৰ্ভিচেছৰ বিষয়ে ইয়াত আহি যাব। কোনবোৰ ছাৰ্ভিচেছ সেৱাসেতু যোনটো ৱেবছাইট আছে তাত এভেইলেবল আছে, আপোনালোকে কি ছাৰ্ভিচেছ ইয়াৰ দ্বাৰা এপ্লাই কৰিব পাৰিব, সকলোবোৰৰ বিষয়ে ইয়াত মেনশ্যন থাকিব। গতিকে আপোনালোকক এতিয়া লাগে যিহেতু ডিলেড বাৰ্থ চাৰ্টিফিকেট, গতিকে ইয়াত চাৰ্চ কৰিব পাৰিব। অ'কে, ইয়াত যেতিয়া বাৰ্থ চাৰ্টিফিকেট বুলি আমি এণ্টাৰ কৰিম, তাৰপিছত ইয়াতে আহি যাব যে পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ চাৰ্টিফিকেট। অ'কে, এপ্লাই অপশ্যন আছে, এইটো ক্লিক কৰিব। সেই এপ্লাই অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ এইটো ইণ্টাৰফেচ খোল খাব। ইয়াত সকলোবোৰৰ বিষয়ে লিখা আছে যে গাইডলাইনছ কোনবোৰ, ৰিকুৱাৰমেণ্ট কি হ'ব, কি ডকুমেণ্টছ আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব বা স্কেন কৰি পঠাব লাগিব, সকলোবোৰৰ বিষয়ে ইয়াত মেনশ্যন আছে। ফাৰ্ষ্টটো কি আছিলে, স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম, এইটো মেণ্ডেটৰী আছে। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ হস্পিটেল গভৰ্ণমেণ্ট বা প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ। অ'কে, আপোনালোকে এখন চাৰ্টিফিকেট নিব লাগিব আপোনালোক য'ৰ জন্ম হৈছিলে বা গভৰ্ণমেণ্টতে হৈছিলে বা প্ৰাইভেটতে হৈছিলে, তাৰ পৰা এখন আপোনালোকে লিখাই নিব লাগিব এটা চাৰ্টিফিকেট, যোনটো আপোনালোকে হাতেৰে লিখি দিব ধুনীয়াকৈ। ডক্টৰ বা নাৰ্ছৰ লগত কথা পাতিব লাগিব, তাত গৈ পেলাই সকলোবোৰ কথা পাতিলে আপোনালোকক এটা লিখি দিব। এইটো আপোনাৰ মেণ্ডেটৰী ডকুমেণ্ট হয়। তাৰপিছত স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড। অ'কে, যোনবোৰৰ এজ 6তকৈ ওপৰ বা 6 বছৰতকৈ ওপৰৰ, তেওঁলোকৰ কাৰণে স্কুল চাৰ্টিফিকেট লাগিব, নহ'বা এডমিট কাৰ্ড লাগিব, বা পেৰেণ্টছৰ ডিটেইলছ হ'লেও হ'ব। এইটো মেণ্ডেটৰী এটা প্ৰভিজন হয়। তাৰপিছত এফিডেভিট ডিউলি চাইন বাই দ্য মেজিষ্ট্ৰেট। অ'কে, মেজিষ্ট্ৰেট চিগনেচাৰৰ এটা এফিডেভিট লাগিব আৰু এনি আদাৰ ডকুমেণ্টছ, আৰু যি ডকুমেণ্ট তাত মেনশ্যন থাকিব সকলোবোৰ আপোনালোকে আপলোড কৰিব লাগিব। গতিকে এইকেইটা আছিলে ৰিকুৱাৰমেণ্ট ডকুমেণ্ট। তাৰপিছত আপোনালোকে ইয়াত যোনটো এপ্লাই নাও অপশ্যনটো আছে সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ফৰ্ম খোল খাব, বা কিমান টকা আপোনালোকে পে' কৰিব লাগিব সকলোবোৰৰ বিষয়ে থাকিব। ছাৰ্ভিচ চাৰ্জ 30 টকা দিব লাগিব আপোনালোকে, অনলাইন যোনটো পে'মেণ্ট কৰিব লাগিব। অ'কে, সকলোবোৰ ভালদৰে চাই ল'ব। ইয়াত কিমান KBৰ চাইজেছ লাগিব ফটোছৰ বা ডকুমেণ্টছৰ, সকলোবোৰ বিষয়ে ইয়াত মেনশ্যন থাকিব। তাৰপিছত ইয়াত আহিব এপ্লিকাণ্ট ডিটেইলছ। অ'কে, আপোনাৰ এপ্লিকাণ্টৰ নাম দিব লাগিব, যোনে এপ্লাই কৰি আছে। এপ্লিকাণ্টৰ নাম ইয়াত ফিল কৰিব, জেণ্ডাৰ ফিল কৰিব, আপোনালোকৰ ইয়াত নাম্বাৰটো আহি যাব। তাৰপিছত ইমেইলটো দিব। ৰিলেশ্যন উইথ নিউবৰ্ণৰ লগত কি ৰিলেশ্যন আছে, যোনে এপ্লাই কৰি আছে, যদি হয় দেউতাকে এপ্লাই কৰি আছে তেন্তে ছান বুলি দিব। তো পেন কাৰ্ডৰ নম্বৰটো দিব আপোনাৰ। তাৰপিছত নিউবৰ্ণ ডিটেইলছত আপোনালোকৰ সেইজনৰ ডিটেইলছ ইয়াত দিব লাগিব। তেওঁৰ নাম দিব, ইয়াত ডেট অফ বাৰ্থ বা কিমান তাৰিখে জন্ম হৈছিলে সেইটো দিব।
নিউবৰ্ণৰ কি হয়, মেল নে ফিমেল সেইটো দিব, ফাদাৰ্ছ নেমটো দিব, মাদাৰ্ছ নেম দিব। তাৰপিছত প্লেচ অফ বাৰ্থ, আপোনালোকে ইয়াত ঘৰত জন্ম হৈছিল নে হস্পিটেল হৈছিল নে সকলোবোৰ ইয়াত দিব পাৰিব, যোনটো টিক মাৰি দিব পাৰিব। তাৰপিছত ৰিজন ফৰ বিং লেট, ইয়াত আপোনালোকে ৰিজন দিব লাগিব কিহৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰা দেৰি হৈছে। ধুনীয়াকৈ ৰিজন দি দিব আপোনালোকে কি কাৰণে দেৰি হৈছে। তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকৰ দিব লাগিব আপোনালোকৰ এড্ৰেছ, ষ্টেট ক'ৰ পৰা বিলং কৰে, জিলা কোনখন, ছাব ডিভিজন কি, চাৰ্কল কি, ভিলেজ টাউন সকলোবোৰ দিব লাগিব, পিনক'ড দিব লাগিব। তাৰপিছত আপোনালোকে ছেভ নেক্সট যোনটো অপশ্যন আছে সেইটো ক্লিক কৰিব লাগিব। আপোনালোকে ছেভ আৰু নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, য'ত আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছৰ লিষ্টটো আহিব আৰু আপোনালোকে কোনবোৰ ডকুমেণ্ট আপলোড কৰিব লাগিব সকলোবোৰ বিষয় ইয়াত লিখা থাকিব, কিমান চাইজ হ'ব লাগিব সেই PDF বা JPGবোৰৰ সকলোবোৰ ইয়াত দিয়া থাকিব আৰু সেইমতে আপোনালোকে ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব। ইয়াত ফাৰ্ষ্ট ডকুমেণ্টটো হ'ল আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে এখন এপ্লিকেশ্যন ফৰ্ম পায়, সেই এপ্লিকেশ্যন ফৰ্মত আপোনালোকে নিজে হেণ্ড ৰিটেনত নাম সকলোবোৰ ফিল আপ কৰি আপোনালোকে ইয়াত স্কেন কৰি আপলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনৰ ফৰ্মটো যদি লাগে মোক কমেণ্ট কৰিব, মই আপোনালোকক প্ৰভাইড কৰি দিম। সেইটো আপোনালোকে 500 KBৰ ভিতৰত বনাই ল'ব লাগিব। তাৰপিছত এইটো আপলোড কৰিব। ছেকেণ্ড ডকুমেণ্টটো হৈছে ৰেজিষ্টাৰ হস্পিটেল গভৰ্ণমেণ্ট বা প্ৰাইভেটৰ পৰা এটা লিখাই নিব লাগিব চাৰ্টিফিকেট যে মই ইমান তাৰিখে জন্ম হোৱা হয় বা মই এইখন হস্পিটেলতে বা এইখন চিভিলতে মই জন্ম হৈছোঁ, এই বুলি আপোনালোকক ধুনীয়াকৈ লিখি দিব। তাৰ যোন ষ্টাফ থাকে বা ডক্টৰ থাকে সকলোৱে তাত ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰ ডকুমেণ্টটো হৈছে স্কুল চাৰ্টিফিকেট এডমিট কাৰ্ড। অ'কে, আপোনালোকৰ স্কুল চাৰ্টিফিকেট বা এডমিট কাৰ্ড থাকিব লাগিব, যদিহে কেণ্ডিডেটজন বা যোনজনৰ কাৰণে এপ্লাই কৰিছে সেইজনৰ এজ 6 বছৰতকৈ ওপৰৰ হয় বা পেৰেণ্টছৰ ডিটেইলছ দিলেও ইয়াত হ'ব। পেৰেণ্টছৰ ডিটেইলছৰ যোনটো PDF এটা বা JPG বনাই 500 KBৰ ভিতৰত বনাই ইয়াত আপলোড কৰিব লাগিব। এইটো হ'ল থাৰ্ড ডকুমেণ্ট। ফ'ৰ্থ ডকুমেণ্টটো যথেষ্ট ইম্পৰ্টেণ্ট, এফিডেভিট। এইটো আপোনালোকে নিজৰ যোনটো ওচৰত ডিষ্ট্ৰিক্ট কোৰ্ট আছে তাত গৈ কোনো এডভকেটৰ লগত কনচাল্ট কৰি ক'লেই হ'ল যে মোক এটা বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে এটা এফিডেভিট লাগে, ধুনীয়াকৈ আপোনালোকৰ সেইটো বনাই দিব আৰু সেই এফিডেভিটটো মেজিষ্ট্ৰেট পাছ হ'ব লাগিব। গতিকে তেওঁক ক'ব যে এইটো মেজিষ্ট্ৰেট পাছ লাগিব, যিহেতু এইটো বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰা হৈছে। গতিকে সেইটো আনি পেলাই আপোনালোকে 500 KBৰ ভিতৰত বনাই সেইটো আপলোড কৰিব লাগিব। তাৰপিছত এনি আদাৰ ডকুমেণ্ট। অ'কে, এইটো ইম্পৰ্টেণ্ট নহয়, যিহেতু ইয়াত ষ্টাৰ মাৰ্ক নাই, গতিকে এইটো নিদিলেও হয়। বাকীবোৰত ষ্টাৰ মাৰ্ক আছিলে, গতিকে এইটোত নাই, এইটোত আপলোড কৰিব নালাগে। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ নাম্বাৰ অফ পেজেছ টু বি প্ৰিণ্টেড এইটো 04 টাইপ কৰি দিব, মানে আপোনালোকৰ 4টা পেজ প্ৰিণ্ট হ'ব আৰু পেজ স্কেন কেইটা কৰা হৈছে, এটা যোনটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম আছিলে। গতিকে এটা ইয়াত তলত এটা কেপচা আহিব, কেপচাটো ইয়াত ধুনীয়াকৈ ফিল আপ কৰিব। কেপচাটো ফিল আপ কৰাৰ পাছত যোনটো আপোনালোকৰ 3টা অপশ্যন আহিব, প্ৰিভিউ, ছাবমিট আৰু কেঞ্চেল। যদিহে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আকৌ ভালদৰে চাব ভুল হৈছে নেকি, তেনেহ'লে আপোনালোকে প্ৰিভিউ অপশ্যনটো ক্লিক কৰি গোটেই এপ্লিকেশ্যন ফৰ্মখন এবাৰ চাব পাৰে। চাই পেলাই যদি একো ভুল হোৱা নাই তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা ফিজ কাটিব, সেইটো আপোনালোকৰ 30 টকা এটা কাটিব, যোনটো আপোনালোকে অনলাইন পে' কৰিব লাগিব। যোনটো ইয়াত পে' অপশ্যনটো আছে সেই পে' অপশ্যনটো ক্লিক কৰি আপোনালোকে সেইটো পে' কৰিব। সেই পে' কৰাৰ পাছত আপোনালোকৰ যোনটো অনলাইন ছাবমিট হ'ব সেইটো ছাবমিট হৈ যাব এপ্লিকেশ্যন ফৰ্মখন। তাৰপিছত তাৰপৰা এটা নম্বৰ পাব, যোনটো আপোনালোকৰ এপ্লিকেশ্যন ID হ'ব। সেই IDটো দি আপোনালোকৰ যোনটো বাৰ্থ চাৰ্টিফিকেটৰ ষ্টেটাছ সেইটো আপোনালোকে চেক কৰি থাকিব পাৰিব। যোনটো সেৱা সেতু ৱেবছাইট আছে তাতো চেক কৰিব পাৰিব বা RTPSৰ যোনটো ট্ৰেক এপ্লিকেশ্যন আছে তাত গৈ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ যোনটো ষ্টেটাছ সেইটো চেক কৰিব পাৰিব। গতিকে এইটো এটা আছে শ্বৰ্ট ভিডিঅ', আপোনালোকে কেনেদৰে বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে যদিহে আপোনালোকে এতিয়ালৈ বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰা নাই। থেংক ইউ।